মুখ্যমন্ত্ৰীৰ কথা ক'ব আহা তুমি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ কথা ক'ব আহা কি কৈছে গৌৰৱ গগৈ যে হেমন্ত বিশ্ব শৰ্মাৰ যিমান সম্পত্তি কৰিছে এই সম্পত্তি কংগ্ৰেছ চৰকাৰ আহক ৰাইজক বিলাই দিব দুখীয়া ৰাইজক কেনেকুৱা দিব আপোনালোকে কওক অসমৰ ৰাইজক ভুৰবক নেকি কাবাৰ ম্যাদী মাটি দিব পাৰে নেকি মোৰ ম্যাদী মাটি আপোনালোকে নিব পাৰিব নেকি গতিকে এই প্ৰতিশ্ৰুতি দি অসমত চৰকাৰ আনিব বিচাৰিছে গৌৰৱ গগৈ কিন্তু অসমৰ ৰাইজে ভুৰবক নেকি আৰু কি ইছ্যু নাই গৌৰৱ গগৈ হেমন্ত বিশ্ব শৰ্মা ইছ্যু নেকি হেমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ কি লেনাদেনা আছে আমাৰ অসমৰ উন্নয়নৰ কথা ক'লে মানিলোহেঁতেন এটা কলেজ লাগে মানিলোহেঁতেন দুখীয়া মানুহক বোলে ইমান টকাকে মানিলোহেঁতেন কৈছে নেকি গৌৰৱ গগৈ ডাঙৰীয়া আপুনি অলপ শিকক মোৰ পৰা শিকক বিশেষকৈ কৈছোঁ ইংলিছ হিন্দী দিল্লীত এইটো সেইটো নহয় দিল্লীত টকিয়াই থাকিলে নহয় অসমত দেখুওৱা তুমি এটা ভাষা নাজানা ভালকে তুমি দুখীয়া মানুহ এজনে যদি সেলফি মাৰিব যায় গুটিয়াই দিয়ে তাৰ মানুহখিনি এনেকুৱা ধৰণৰ কংগ্ৰেছৰ মানুহখিনি কাৰ্বি কৃষ্টি দলখিনি আহিছিলে গৌৰৱ গগৈ আদৰিবৰ কাৰণে আমাৰ নেতা আহিছে তেওঁলোকে এনেকুৱা দিয়ে গৌৰৱ গগৈ যাব নি চুব নিদিয়ে দুখীয়া মানুহক চুব নিদিয়ে গৌৰৱ গগৈ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ সংখ্যালঘু ৰাইজক মাইনৰিটি আপোনালোকে কংগ্ৰেছক ভাল পায় মোৰ ক'বলগীয়া নাই কিন্তু ইয়াত এটা কথা মই কৈছোঁ কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে 15 বছৰ আপোনালোকে শান্তিৰে আছিলে হয় মানি ল'লোঁ কিন্তু আপোনালোকৰ যেতিয়া মাটিৰ পট্টা তেতিয়া যদি কংগ্ৰেছ চৰকাৰে দি থলেহেঁতেন আজি কি এই বিজেপি চৰকাৰে উচ্ছেদ কৰিব পাৰিলেহেঁতেন নেকি আকৌ আপোনালোকে কংগ্ৰেছ চৰকাৰক ভোট দিব তাৰপিছত আকৌ 5 বছৰ পিছত বিজেপি আহিব আকৌ ভাঙি দিব গতিকে এইখন চৰকাৰক আপোনালোকে সংখ্যালঘু ৰাইজক কৈছোঁ হাতজোৰ কৰি আপোনালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকৰ ল'ৰা ছোৱালী চিন্তা কৰি আপোনালোকে AIDFত মাৰক ৰাইজৰ দলত মাৰক অসম জাতীয় পৰিষদত মাৰক আমাৰ ক'ব লগা নাই কিন্তু কংগ্ৰেছে আপোনালোকৰ শত্ৰু মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ডিমৰি ৰাইজে বিচাৰিছে আমাৰ কোনো বিকল্প নাই মোক জিকাই পঠিয়া ডিমৰিৰ পৰা বিধানসভাত দপদপাই থাকিম মই দিছপুৰ কপাই ৰাখিম ডিমৰীয়া উন্নয়নৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন ক্ষেত্ৰত গৈ জুবিন দাক লৈ কিমান ৰাজনীতি কৰিছে তেওঁ কেতিয়াবা জীয়াই থাকোঁতে জুবিনক ইমান ভাল পাইছিলে নে আৰু এটা কথা কৈছে আমাৰ চৰকাৰ আহিলে কংগ্ৰেছক জুবিনক ন্যায় দিব অসমবাসী ৰাইজ কি বুৰ্বক নেকি এজন আছামীৰ চাৰ্জশ্বিট গুচি যোৱাৰ পিছত আদালতত নতুন চৰকাৰ আহি দিব পাৰে নেকি বিচাৰ দিব পাৰিব নেকি অসমবাসী ৰাইজক কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিল নে নাই যে জুবিন দাৰ ন্যায় আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে দিব হেমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে বোলে হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত চাৰ্জশ্বিট গুচি গ'ল আকৌ কংগ্ৰেছ চৰকাৰ আহিলে কেনেকৈ আকৌ বিচাৰ হ'ব আপোনালোকে কওকচোন আদালতত